আজি যেটো প্ৰশ্ন কৰিছে মোৰ নেতৃত্বত নহয় আমাৰ কমালপুৰ সমষ্টিৰ গোটেই মানুহখিনিক মাতিছিলে আমাৰ জিলা কংগ্ৰেছৰ ইনচাৰ্জ ৰামন্ন বৰুৱা ডাঙৰীয়াই 11টাৰ পৰা 12টা বজাৰ ভিতৰত সেইদিনা আহিছিলোঁ আৰু আপোনালোকে সম্পূৰ্ণ গম পাই যে সেইদিনা বিশেষভাৱে মই চেনেলটোৰ নাম কম ND24 তাত প্ৰেজেণ্ট আছে তেওঁলোকে মোক প্ৰশ্ন কৰিছিল দাদা ক'ৰ পৰা আহিছে মই কৈছিলোঁ কমালপুৰৰ পৰা আহিছোঁ কিবা ক'ব নিমলে একো ক'ব লগা নাই কিবা থাকিলে কম ইন দ্য মেইন টাইম পট্টুত ভূঞা আহি লেফ্ট শ্বল্ডাৰত মোক ধাক্কা লগাই দিলে কি কৈছা ব্ৰ কি কৈছা যে আননোন পাৰ্চন এজন ঠিক তেনেকুৱা মোৰ লগত ব্যৱহাৰ কৰিছে যিজন মানুহে বন্ধুত্বসুলভ মোৰ লগত কথা পাতে ঠিক তেনেকুৱাকৈ গতিকে ইয়াৰ উদ্দেশ্য এটা আছিলে যে সত্যব্ৰত কলিতাক কমালপুৰ সমষ্টিত আমি জইন কৰাটো বিৰুদ্ধ কৰিছিলোঁ গোটেই কংগ্ৰেছ কৰ্মীখিনি আৰু 1251জন মানুহে আমাৰ ৱাৰ্কাৰে চহী কৰি চিল চহী মাৰি কিনে গোটেই তিনিটা ব্লক কংগ্ৰেছৰ সভাপতি তিনিটা মহিলা কংগ্ৰেছৰ সভাপতি গোটেই আটাইকেইটা মণ্ডল কংগ্ৰেছৰ সভাপতি গোটেইবিলাক চহী কৰি পেলাই এটা নীতি নিয়মৰ মাজতে দলৰ মানুহক আমি গৌৰৱ ডাঙৰীয়াক আমি অৰ্পণ কৰিছিলোঁ পট্টুত ভূঞা ডাঙৰীয়াই মোক পইচা ডিমাণ্ড কৰিছিলে দলৰ ইয়াত মানৱেন্দ্ৰ কমপ্লেক্সত টেম্পৰাৰী ট্ৰেইন লগোৱাৰ কাৰণে গৌৰৱৰ কিমান নেতৃত্ব আছে প্ৰথমতে দাম্ভিক মাৰি আহিলে যাতে লোকসভাৰ পৰা জয় হোৱাটো ডাঙৰ কথা নহয় গোটেইখিনি এলায়েন্স কৰি কিনে জয় হৈছিল নহ'লে জয় জীৱনতো হ'ব নোৱাৰিলে এই দাম্ভিক মাৰি গ'লে তেওঁৰ পিতৃক আমি ভাল পাইছিলোঁ হেৰি কৈছিলোঁ তৰুণ গগৈ ডাঙৰীয়াও BTCখন ধ্বংস কৰি থৈ গৈছিলে হ'ব দিয়কহে বাদ দিয়কহে কৈ অহংকাৰ যেতিয়া মানুহৰ মাজত আহিব তেতিয়াই আকৌ মনত পৰি যাব আপোনাৰ ধ্বংস অনিবাৰ্য গতিকে তৰুণ গগৈ ডাঙৰীয়াও তেতিয়া মানুহক সুলভ মুখৰ আছে হাঁহি মুখত কথা পাতিছিল কিন্তু এওঁৰ এতিয়া পুতেকে এইটো গৌৰৱ গগৈ ঘৰত যেতিয়া এজন কৰ্মী যায় তেওঁ বহাৰ কাৰণে বাৰান্দাত বহাই দিয়ে চাহ একাপ নিদিয়ে ফোন নধৰে আমাৰ নিচিনা মানুহৰ কাৰো ফোন নধৰে গতিকে এই দলৰ নেতৃত্বকে কংগ্ৰেছ চলিব এইটো হেৰি ৰাজকীয় ষ্টাইলত একো কৰিব নোৱাৰে এনেকুৱাকৈ এতিয়া মই কৈছোঁ তেওঁলোকৰ নীতি গৌৰৱ গগৈ ডাঙৰীয়া যিহেতু মই ক'বৰ কাৰণে গৈছিলোঁ এতিয়া 4জন মানুহৰ ভিতৰত 2জনক কিয় চকচ নটিচ দিলে 2জন অসমীয়া মুছলিমক কমালপুৰ সমষ্টিটোৰ অসমৰ ভিতৰতে কমালপুৰ ৰঙিয়া অসমীয়া খিলঞ্জীয়া মুছলিমৰ দ্বাৰা পৰিপূৰ্ণ ইয়াত কোনো ভোটাৰ নাই গতিকে আমাৰ 2জনকে দিছে এতিয়া কি কৰিছে আপোনালোকে কওক এইটো মই কি ভাষা জৰকাব এতিয়া যেতিয়া ক'ব কংগ্ৰেছে বিজেপি কমিউনেল বুলি বিজেপিটো খোলাখুলিকৈ কয় আমাক মিয়াৰ ভোট নালাগে বা খোলাখুলিকৈ কৈ দিয়ে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াই উত্তৰ দিয়ক যে 2জন মুছলমানক যে চকচ দিলে 2জন হিন্দু মানুহক কিয় চকচ নটিচ নিদিলে কমিউনেল কিমান ডাঙৰ আপুনি মুখত একাহাৰ পেটত একাহাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত